নমস্কাৰ বাস্তৱ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনাৰ বাবে লৈ আহিছে এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে মিথুন ৰাশি। মিথুন ৰাশিৰ জীৱনৰ গুপ্ত ৰহস্য হয় এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনালো কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথম খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয় খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নম্বৰ দিয়া আছে ফোন কৰিব নালাগে, হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া হওক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে মিথুন ৰাশি। চাওক, আমি এটা এটা ৰাশিকৈ প্ৰতিটো ৰাশিৰ জীৱনৰ গুপ্ত ৰহস্যসমূহৰ ওপৰত এটা আছুতীয়াকৈ ভিডিঅ' প্ৰস্তুত কৰি আহিছো। আজিৰ যিটো ৰাশিৰ আপোনাৰ গুপ্ত ৰহস্য উৎখাত কৰিম সেয়া হৈছে মিথুন ৰাশি, মিথুন লগ্ন, জাতক জাতিকা, পুৰুষ মহিলা উভয়ে। চাওক, আমি ইয়াত ৰাশি বুলি কোৱাৰ লগে লগে পোনপ্ৰথমে আমি জনালো যে ৰাশি বুলি কোৱাৰ লগে লগে আমি চন্দ্ৰ ৰাশিৰ কথা উল্লেখ কৰিছো, মুন চাইন নট ছান চাইন। অৰ্থাৎ আপোনাৰ জনম কুণ্ডলীত আপোনাৰ যদি ৰাশিটো মিথুন হয়, যদি আপোনাৰ লগ্ন মিথুন হয়, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে বিশেষভাৱে প্ৰয়োজনীয়। তাতকৈ ডাঙৰ কথা আমি এই কথা কৈ লওঁ যে আমি কোনো জ্যোতিষী নহয়, আমি কুণ্ডলী চোৱা, জনম কুষ্টি চোৱা এইবিলাক কাম লগত জড়িত নহয়। আমি বাস্তুশাস্ত্ৰৰ অধ্যয়নৰ এটা অংশ হিচাপেহে এই বিশ্লেষণ আপোনালোকৰ আগত আগবঢ়াইছো। সেয়েহে এই সম্পৰ্কে আমি কোনো ধৰণৰ ফোন কল বা প্ৰশ্ন গ্ৰহণ কৰিবলৈ প্ৰস্তুত নহয়। চাওক, আজি প্ৰায় কেইবছৰমানৰ আগতে আমি মিথুন ৰাশিৰ সম্পূৰ্ণ জীৱন পৰিক্ৰমাৰ শীৰ্ষক এটা ভিডিঅ' আগবঢ়াইছিলো এই চেনেলৰ মাধ্যমেদি, য'ত মিথুন ৰাশি প্ৰতিজন ব্যক্তিয়ে মিথুন ৰাশি মিথুন লগ্ন প্ৰতিজন ব্যক্তিয়ে ভিডিঅ'টো চাই দাপোনত নিজৰ মুখ চোৱাৰ নিচিনাকৈ নিজৰ বিষয়, নিজৰ জীৱনৰ বিষয় সমস্তখিনি জানিব পাৰিব। যিসকল লোকে এতিয়ালৈকে এই ভিডিঅ' চোৱা নাই, মিথুন ৰাশি মিথুন লগ্ন জাতক জাতিকা পুৰুষসকলে, যিসকলে আমি ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিছো, আপোনালোকে এই ভিডিঅ'টো চাই নিজৰ বিষয়ে সবিশেষ জানিব পাৰিব। আজি কি আনিছো মই? আজি আপোনালোকক কি জনাম যে সেই মিথুন ৰাশিৰ বিষয়ে, মিথুন ৰাশিৰ জীৱনৰ কেইটামান অতি ডাঙৰ ৰহস্য, গুপ্ত ৰহস্য সবিশেষ জনাম আজি। চাওক, পোনপ্ৰথমে যিসকল লোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ এই ভিডিঅ' চাইছে, আমি মিথুন ৰাশিৰ গুপ্ত ৰহস্যলৈ আগবঢ়াৰ আগতে মিথুন ৰাশিৰ মানুহ কেনেকুৱা হয়, যদি আপোনাৰ ৰাশি মিথুন হয়, যদি আপোনাৰ লগ্ন মিথুন হয়, তেন্তে আপুনি কেনেকুৱা ধৰণৰ মানুহ, আপোনাৰ চৰিত্ৰৰ কেইটা, বেছি নহয় 5টা স্পেচিফিক মই বৈশিষ্ট্য কথা জনাই লওঁ। আজি আমি উল্লেখ কৰা প্ৰতিটো কথা আমাৰ দীৰ্ঘদিনীয়া অধ্যয়ন আৰু বাস্তৱিক অভিজ্ঞতাৰ পৰা বুটলি অনা হৈছে। মিথুন ৰাশি মিথুন লগ্ন প্ৰতিজন ব্যক্তিয়ে জনাব আমাৰ কথাত কিমান সত্যতা কমেণ্ট যোগে। প্ৰথম মই বৈশিষ্ট্যকেইটা কৈ লৈছো। নম্বৰ 1, মিথুন ৰাশি মিথুন লগ্ন জাতক জাতিকা পুৰুষ মহিলা উভয়। মিথুন ৰাশি এটা অত্যন্ত ভদ্ৰ, নম্ৰ, ভেৰি হাই লেভেল অফ ডিচেঞ্চি থকা মানুহ হয় মিথুন ৰাশিৰ মানুহ। ইয়েছ, মিথুন ৰাশিৰ মাজত আপোনালোকে চাওক, এইটো এটা ঈশ্বৰ প্ৰদত্ত গুণ। ভদ্ৰতা, নম্ৰতা আপুনি যথেষ্ট পৰিমাণে পাব মিথুন ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলাৰ মাজত। 2 নম্বৰ, মিথুন ৰাশি মিথুন লগ্ন কাপোৰৰ চখ সাংঘাতিক, নিজক সজাই ভাল পায়, খুব পৰিপাটি স্বভাৱৰ হয় মিথুন ৰাশি মিথুন লগ্নৰ মানুহ। 3 নম্বৰ, আকৰ্ষণীয় ব্যক্তিত্ব। মিথুন ৰাশিৰ মানুহৰ প্ৰতি মানুহে সহজে আকৰ্ষিত হ'বই হ'ব, সেইটো এটা ঈশ্বৰ প্ৰদত্ত গুণ। সবচে ডাঙৰ কথা, ফিল্ম ইণ্ডাষ্ট্ৰীত অভিনয় অভিনেতা বহু কেইজন মিথুন ৰাশি মিথুন লগ্নৰ মানুহ হয়। তেওঁলোকৰ চৰিত্ৰতে হওক, ব্যক্তিত্বতে হওক বা ৰূপতে হওক এটা খুব মানুহক আকৰ্ষণ কৰিব পৰা গুণ থাকে। 4 নম্বৰ, ভেৰি ইণ্টেলিজেণ্ট, খুব পৰিশ্ৰম কৰিব পৰা শক্তি সামৰ্থ্য থকা মানুহ হয়, কিন্তু স্বভাৱগতভাৱে এলেহুৱা। মিথুন ৰাশি মিথুন লগ্ন 5টা। 5 নম্বৰ বৈশিষ্ট্যটো কি? নেচাৰ লাভ। ইয়েছ, খুব প্ৰকৃতি প্ৰেমী হয়, গছ গছনি, নদ নদী, পাহাৰ পৰ্বত খুব ভাল পায় মিথুন ৰাশি মিথুন লগ্নৰ লোকে। চাওক, যিসকল লোকে আমাৰ আগৰ ভিডিঅ' চোৱা নাই, প্ৰথমবাৰৰ কাৰণে চাইছে, তেওঁলোকৰ বাবে জনালো, যদি আপোনাৰ ৰাশি মিথুন হয়, আপোনাৰ চৰিত্ৰৰ 5টা বৈশিষ্ট্য। এতিয়া আপোনাক জনাম মিথুন ৰাশিৰ জীৱনৰ স্পেচিফিক 5টা চিক্ৰেটছ, টপ চিক্ৰেটছ, গুপ্ত ৰহস্য। প্ৰথম, মিথুন ৰাশিৰ মানুহৰ মাজত সদায় খুব এটা শিশু সুলভ চাইল্ডিছ মাইণ্ড সোমাই থাকে। আপুনি যিমান ডাঙৰ পদবীত নাথাকক কিয়, আপোনাৰ ভিতৰত এটা শিশু সুলভ, এটা শিশু লুকাই আছে বুলি ভাবি লওক। মিথুন ৰাশি মিথুন লগ্ন লোক
Yes. এইটো এওঁলোকৰ চৰিত্ৰ সবচে ডাঙৰ কথা। আৰু সবচে ডাঙৰ কথা আমি দেখা পাইছো যে মিথুন ৰাশিৰ লোকে বয়সীয়া লোকক নিজৰ এই স্বভাৱটোৰ কাৰণে বহুত আমোদ বা প্ৰমোদ দিব পাৰে। আৰু এই শিশুসুলভ মনটো, শিশুসুলভ কাণ্ড কাৰখানাবিলাক ল'ৰা ছোৱালীৰ নিচিনা এইবিলাক মিথুন ৰাশিৰ অন্য এক অলংকাৰ হয়। এইটো হ'ল মিথুন ৰাশি মিথুন লগ্নৰ লোকৰ প্ৰথমটো গুপ্ত ৰহস্য। ছেকেণ্ড, মিথুন ৰাশি মিথুন লগ্নৰ মানুহ বুজি পোৱা ইমান সহজ নহয়, খুব কঠিন। আপুনি যদি ভাবিছে মিথুন ৰাশি মানুহক বুজি পাইছো, নহয়, নাই পোৱা, এটা অংশহে বুজি পাইছে। চ' মই ক'ব বিচৰা কথাটো কি, মিথুন ৰাশিৰ মানুহ বুজি পোৱা কঠিন, খুব মুড চুইং হয়, সাংঘাতিক। অলপ সময়ৰ মূৰে মূৰে মনটো সলনি হৈ থাকে, একে ঠাইত নাথাকে, খুব সঘনাই পৰিৱৰ্তন প্ৰিয়। হয়তো এই কথা বহু মিথুন ৰাশি মিথুন লগ্নৰ লোকে এডমিট নকৰিব, বাট এইটো এটা বাস্তৱ। মিথুন ৰাশি মিথুন লগ্ন লোকৰ মাজত আপুনি এইটো বস্তু পাবই পাব। আমি দেখিছো স্বভাৱগতভাৱে খুব অধৈৰ্য, আৰু মই ক'লোৱে ভেৰি মুড চুইং, সঘনাই মনৰ মুডৰ পৰিৱৰ্তন হয়। 3 নম্বৰ, মিথুন ৰাশি মিথুন লগ্ন লোক, তেওঁলোকৰ ওচৰত সিক্ৰেটলি কিছুমান বস্তু থাকিবই থাকিব। Yes. কি থাকিব? হয়তো গোপন সম্পৰ্ক থাকিব। মই বেয়া বুলি কোৱা নাই, মই বেয়া সেন্সত কোৱা নাই, মই যিখিনি আমি বিশ্লেষণ কৰি পাইছো সেইখিনিয়ে কৈছো। ভাল বেয়া সঁচা মিছা সেয়া আপোনালোকে বিচাৰ কৰিব। হয়তো গোপন সম্পৰ্ক থাকিব, নহলে গোপন ধন থাকিব। Yes, যিখিনি কথা সিহঁতি আনক জানিব নিদিয়ে বা আনৰ পৰা লুকুৱাই ৰাখে। 4 নম্বৰ, মিথুন ৰাশি মিথুন লগ্নৰ লোকৰ সিক্ৰেটস, ফুৰি খুব ভাল পায়। Yes, ভেৰি ভ্ৰমণ বিলাসী। আৰু এটা কথা আমি দেখিছো, কম বয়সৰ পৰাই বাৰু বহুখিনি মানুহৰ যি মিথুন ৰাশি মিথুন লগ্নত পৰে, ভ্ৰমণ বিলাসিতাটো আহে আৰু ফুৰিবলৈ চান্সো পায়। কিন্তু মিথুন ৰাশিৰ মানুহ সৰ্বসাধাৰণতে খুব ভ্ৰমণ বিলাসী হয়। 5 নম্বৰ আৰু অন্তিমটো, ভেৰি শাৰ্প মাইণ্ড, খুব নিজৰ মনটো খুব চোকা, সাংঘাতিক নিৰীক্ষণ কৰিব পাৰে। ধৰি লওক আপুনি এজন মানুহক লগ পালে, আপুনি মিথুন ৰাশি মানুহ, তেওঁ যিজন মানুহক লগ পালে হয়তো তাৰ ওচৰত থকা কোনোবা এজন মানুহৰ লগত তেওঁ মাত বোলেই নহল, কিন্তু সেই মানুহজনৰ বিষয়ে বহু কেইটা বস্তু তেওঁ লগে লগে অবজাৰ্ভ কৰি লয়, নিৰীক্ষণ কৰি লয়। এওঁলোকৰ মাজত আনক নিৰীক্ষণ কৰিব পৰা, চক আনক নিৰীক্ষণ কৰিব পৰা গুণটো আছে। তাৰ উপৰি আমি এটা বস্তু দেখিছো, খুব শৰ্টকাট প্ৰিয় হয়। 5টা কথা জনালো। আৰু এটা মই কথা কৈছো, প্ৰেমৰ সম্পৰ্কত অলপমান সাৱধানতা অৱলম্বন কৰিব। মই 3টা লাইফ টাইম ৰিমেডি জনাম। মিথুন ৰাশি মিথুন লগ্ন প্ৰতিজন লোকে এইকেইটা কৰি আপোনাৰ জীৱনত যি বেয়া আছে তাৰ পৰা বহুখিনি উদ্ধাৰ হ'ব পাৰিব। নম্বৰ 1, কি কৰিব? মিথুন ৰাশিৰ লোকে সদায় গছ গছনি যতন লওক, আলপৈচান লওক, ই আপোনাক সাংঘাতিক সুফল দিব। ছেকেণ্ড, সদায় আপুনি আপোনাৰ ঘৰত চেনি কলত গুৰিত হালধি গুৰি লগাওক। ইয়াৰ ফলত আপোনাৰ বৃহস্পতি ভাল হ'ব। বৃহস্পতি যিমান ভাল হ'ব মিথুন ৰাশিৰ লোক জীৱনত সিমান ওপৰলৈ উঠিব পাৰিব। 3 নম্বৰ আৰু অন্তিমটো লাইফ টাইম ৰিমেডি, সদায় প্ৰত্যেক দিনে হনুমান চালিচা পঢ়া আৰম্ভ কৰক। আপুনি নজনাকৈ আপোনাৰ জীৱনত থকা আহিব লগা বহু বাধা বিঘিনি বিপদ আপদ নাইকিয়া হৈ যাব আপোনাৰ জীৱনৰ বাটৰ পৰা। আশা কৰা যে ভিডিঅ'টো মাধ্যমত মিথুন ৰাশি মিথুন লগ্নৰ কেইটামান সাংঘাতিক কথা আপোনালোকক জনাব পাৰিলো। প্ৰতিজন লোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ বন্ধু বান্ধৱ হওক, আপোনাৰ আত্মীয় হওক, ওচৰ চুবুৰীয়া হওক, যি মিথুন ৰাশি মিথুন লগ্নৰ লোক আছে তেওঁলোকৰ মাজত শ্বেয়াৰ কৰক। যিমানেই শ্বেয়াৰ কৰিব এইকেইটা কথা যে গম পাই সিমানেই উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয়, সেইটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব। আমি সকলো জীয়াই আছো কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ, আৰু আমাৰ জীৱনত এটা এটাকৈ পুণ্য সংযোজন কৰিবলৈ। ধন্যবাদ।